হেল্ল' এভৰিৱান, ভিডিঅ'টো কালি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। কালি যিহেতু আমি লগৰ এজনৰ ঘৰলৈ গৈছিলোঁ, সেইকাৰণে ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। ভাবিলোঁ তাৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাম আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। ভিডিঅ'টো অকণমান দীঘল হৈছে, তথাপিতো আপোনালোকে সকলোৱে মৰম দিব বুলি আশা থাকিল। এইফালে আমি আহি আছোঁ চাচনিৰ সেউজীয়া পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ। ইমান ভাল লাগে এনেকুৱা সেউজীয়া পৰিৱেশ, গম পায়নে? বহুত ভাল লাগে। আৰু এইফালে মানুহজনে চলাই আছে বেটা আগত, অকণমান দেখাই দিছোঁ, সকলোকে অকণমান দেখাই দিছোঁ। আৰু আমি আহি পাই গ'লোহি দেই, আহি পালোহি আৰু দেই। এইফালে সিহঁতৰ ঘৰলৈ আহিছোঁ উকা ৰুবলৈ। এইফালে আইতা বহি আছে দেই। আৰু এইফালে কোন চিনি পাইছেনে আপোনালোকে? মিঠা নিমপাত বুলি কৈছে। মিঠা নিমপাত বহি আছে বেটা, সঞ্জীৱ দা বেটা বহি আছে। এইফালে হেৰি মানুহজন আৰু বেটা বহি আছে। নহয়, এই দাদা। আৰু আমি লগৰজনৰ ঘৰলৈ কিয় আহিছিলোঁ আপোনালোকক দেখাম দেই। তাৰ আগতে আপোনালোকক লগৰজনৰ ঘৰ বাৰীখন অকণমান দেখাই দিম। আপোনালোকে সকলোৱে চাব দেই। ইমানে ভাল লাগিছে নহয় বাৰীখন দেখি পেলাই, মানে মোৰ বহুত ভাল লাগিছে। সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ, মানে নথকা বস্তুৱে নাই আৰু দেখাম দেই আপোনালোকক অকণমান। সেইফালে নেমুৰ পৰা ষ্টাৰ্ট কৰিছে, দেখিছেনে নেমু? সেইফালে নেমু লাগি আছে। তাৰপিছত এইজোপা অমিতা দেখিছেনে? অমিতা কিমান লাগি আছে আৰু দেখাম আপোনালোকক, ৰ'ব দেই। এইজোপা জলকীয়া দেখিছেনে? মোনো নুচুবা দেই। জলকীয়া আৰু এজোপা কোমোৰা গছ হ'ব, নহয় ভুল গছ হয়। আৰু ইয়াতে বেঙেনা লাগি আছে, দেখিছেনে? বেঙেনা সেইফালে বহুত আছে বেঙেনা। এইজোপা টেঙামৰা গছ আৰু এইজোপা ভুল গছ। এইজোপা জিকা দেখিছেনে? এই জিকা লাগি আছে। আৰু এইটো ভুলৰ কলি ভুল লাগি আছে। এইজোপা জিকা। সেইফালে বেঙেনা এইফালেও আছে। সেইফালে বেঙেনা দেখিছেনে আপোনালোকে? আৰু ইয়াতে গোমধান দেই। কি ৰ'বা। আৰু এইজোপা কঁঠাল গছ। তাৰপিছত এইফালে ইয়াতে আছে দাংবডি। দেখানে আপোনালোকক? এই দাংবডি দেখিছেনে লাগি আছে? ইমান ধুনীয়াকৈ চাং পাতি, মানে এনেকৈ এডাল হেন্দালি নিচিনাকৈ দি থৈছে বা ইমান ভাল লাগিছে, দেখিছেনে? আৰু তামোল গছখিনি দেখাইছোঁ দেই, ইমান ধুনীয়া লাগিছে তামোল গছখিনি। আৰু এইফালে নৰসিংহ এজোপা আছে। ইয়াতো নেমু আছে, দেখিছেনে? নেমু লাগি আছে। এজোপা জিকা গছ। জিকা নহয়, ভুল নহয়, এজোপা ভুল লাগি আছে। আৰু কুঁহিয়াৰ, লাহে যোৱা। এজোপা কুঁহিয়াৰ গছ। আৰু এইফালে গোমধান। ইয়াৰ পৰা সেইফালে তোমালোকৰ বাৰীখন দেখাই দিছোঁ দেই। চব বস্তুৱে আছে। সেইফালে নেমু দেখিছেনে? নেমু লাগিছে। সেইফালে এটা নেমু পকি আছে। আৰু ইয়াতে জিকা গছ। জিকা লাগি আছে। বহুত কিবা কিবি আছে। আৰু এনেকুৱা পৰিৱেশটো যে ইমান ভাল লাগে। আৰু এইফালে ফ্ৰণ্টত পথাৰ দেখিছেনে? আমি বোকা ৰুবলৈ আহিছোঁ আৰু পথাৰত গৈ দেখাম মই বোকা ৰুব পাৰোঁ নে নোৱাৰোঁ, আপোনালোকক দেখাম দেই। এইফালে বাৰীখন, এইফালেও বাৰী, মাজতে সিহঁতৰ ঘৰটো দেই দেখাই দিছোঁ। চাচনি গাঁওখনৰ নামটো কি আছিলে ইমান নাজানো। আৰু এইফালে পথাৰ দেখিছেনে? আমি বোকা ৰুবৰ কাৰণে আহিছোঁ। আৰু এনেকুৱা পৰিৱেশ যে ইমান ভাল লাগে নহয়। মই ঘৰৰ পৰা স্পৰ্টিং এটা আৰু মেখেলা এখনে আনি লৈছিলোঁ, গামোচা এখন লৈ লৈছোঁ। আৰু লগৰজনৰ মাহঁত তাতে আছে, তাৰ মানুহজনী ঘৰত আছে, খানা বনোৱাত ব্যস্ত। সিহঁতি যাবলৈ নালাগে বুলি কৈছে, কিন্তু আমি মানে পথাৰলৈ আহিছোঁ, যিহেতু পথাৰলৈ যামেই। সিহঁতৰ কথা নাই শুনা। আৰু আমাৰ লগত সঞ্জীৱ দাও আছে। সঞ্জীৱ দা কোনে চিনি পায় ক'ব দেই। সঞ্জীৱ দা একদম আজিকালি ফেচবুকত পূৰা ফেমাছ হৈ গৈছে। আৰু সঞ্জীৱ দাও আহি আছে। সঞ্জীৱ দা বোকা ৰোৱে নে কি কয় নে নাজানো। আৰু এইফালে আমাৰ মানুহজনো আহি আছে, দেখাম আপোনালোকক দেই। এইফালে মিঠা হ'ল জানো? আৰু এইফালে আহি আছোঁ আমি পথাৰলৈ। এইফালে এখন বিল হ'ব চাগে। বিলৰ মাজত এইটো এটা ৰাস্তা। সেইফালে পথাৰ আছে। আহি আছোঁ দেই। খোৱা মানুহ দুখ পাব। থৈ দিয়া দুখ পাব। থৈ দিয়া। এইটো ছাগলী পোৱালি। থৈ দিয়া। এজন আমাৰ ফেচবুকৰ ফেমাছ মানুহ। নিমপাত তিতা নে মিঠা এওঁহে জানিব দেই। নিমপাতৰ বিষয়ে মই বিশেষ নাজানো। থৈ দিয়া। বাগানখন দেখিছেনে? ইমান ভাল লাগিছে। মানে পথাৰ এইফালে এখন বাগান। এনেকুৱা পৰিৱেশ মই আজিহে দেখিছোঁ। বাগানৰ লগতে পথাৰ লাগি থকা, ভাল লাগিছে। সেইখন বাগান। আৰু আমি আহি আছোঁ। খালোঁ বাহনী। মাই গড, মুনুক লৈ লা, ভৰিত সোমাব। শুনা না, ইমান যে ভাল লাগিছে ৰাইজসকল, দেখিছেনে?
অঁ এইখিনি নি এইখিনি নি ফোনটো আনিলোঁ থ'বলৈ জেগা নাইচোন আমি চাব তাৰ অৱস্থাটো আপোনালোকক দেখাম দেই তাৰ ৰিয়েকশ্যন চাবলৈকে লৈ আহিছোঁ আমি পথাৰলৈ আৰু তাৰ অৱস্থাটো দেখাম চাব দেই খোজকাঢ়িব পাৰিছানে এই পথাৰত পেলাই আমাৰ ইয়াত মাতি ৰুব লাগিব ধান ৰুব লাগিব সেইফালে ৰোৱাখিনি নঘটিবা এই বেটা হাঁহি থাকিবই নোৱাৰে হাঁহি থাকিবই পৰা নাই চাওঁ ৰোৱনীজনী ক'ৰ পৰা আহিছে চাওঁ এফালে চাই দিয়া আকৌ ৰোৱা হৈছে হৈছে পাৰিবা হাজিৰাহে দিবলৈ নাই ভাতটো খুৱাই দিম আৰু ভালকৈ ৰোৱাবা হা অঁ বহুত ফূৰ্তি পাইছে অকণমান চাই দিয়ক সঞ্জীৱ দা চিনি পাইছেনে আৰু এজন কোন আৰু এইকেইজন কোন আমাৰ পথাৰত মাইকী মানুহ নাই দেই অকল মতা মানুহে ৰুইছে অঁ চব মতা মানুহে দেখিছেনে মতা মানুহ কিমান ৰুইছে এইফালে লখিমপুৰ ধেমাজি আৰু ক'ৰ আপোনালোকৰ গোগামুখ সকলো মানুহ আমাৰ এই দুটা হালোৱা দুটা দেখিছেনে হাল বাই মেলি বহি আছে আৰু এইফালে ৰোৱা ৰুই আহি আমি ভাত খাবলৈ ল'লোঁ ভাতত আছিলে হাঁহ মাংস আৰু কোমোৰা হাঁহ মাংস আৰু কলপচলা ভাজিও বনাইছিলে দেই আচাৰ আৰু দাইল কঁঠাল গুটি মানে বহুত কিবাকিবি আচাৰ চাটনি আছিলে বহুত কেইবিধ আচাৰ আছিলে বহুত তৃপ্তিৰে ভাত সাজ খালোঁ বহুত ভাল লাগিলে ভাত সাজ খাই দেই ইমান ধুনীয়াকৈ বনাইছে আৰু আমি এয়া আকৌ খাই বৈ আহিলোঁ ঘৰলৈ বুলি আহিছিলোঁ কিন্তু এইফালে আহি মোৰ দাদা এজন আছে দেই চাচনিতে এজন দাদা আছে মানে মানুহজনৰ চিনাকি হয় কিন্তু মানে তেওঁ মোৰহে দাদা তেনেকুৱা নিচিনা আৰু সিহঁতৰ ঘৰত সোমালোঁ সিহঁতৰ ঘৰত যদি নোসোমাওঁ মোক একেবাৰে খাই পেলাব যদি গম পায় আমি চাচনি আহিছোঁ বুলি সেইকাৰণে এই দাদাজনৰ ঘৰত সোমালোঁ কিন্তু দাদা নাই বৌহে আছিলে বৌৱে একদম কিমান যে থাকিবলৈ কৈছে নহয় মানে নাথাকিলোঁ আৰু তাৰপিছত দাদা আহিলে দাদাকো লগ কৰি মেলি আহি গ'লোঁ আমি আৰু সিহঁতৰ ঘৰৰ ওচৰতে ইমান ধুনীয়া পৰিৱেশ দেখিছেনে এইটো পৰিৱেশত বাৰু ফটো নমৰাকৈ কেনেকৈ থাকোঁ একদম 100খনমান ফটো মাৰিলোঁ দেই আমি ফটো মাৰি মেলি ঘৰমূৰীয়া হ'লোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু আজিলৈ আহিছোঁ দেই বাই বাই